জিও অহা 7 তাৰিখৰ আগতে আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো। সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছো। এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্তও ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আজি আমি এটা নতুন কাৰ্যসূচী ৰূপায়ণৰ বাবে ইয়াত সমবেত হৈছো। বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে, কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন। কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবেই সহজ নহবগৈ। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো। শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল, চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল, গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো। কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব। আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো। জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব, অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয়কৃত বেংক আৰু আন বেংকসমূহৰ লগত আলোচনা কৰি বানাক্ৰান্ত ৰাইজে যাতে তেওঁলোকৰ ঋণসমূহ তৎকালীনভাৱে ঘূৰাই দিবলগীয়া পৰিৱেশৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে 6 মাহৰ মৰেটৰিয়াম আমি বা 6 মাহ ঋণ ঘূৰাই নিদিয়াৰ সিদ্ধান্ত বেংকসমূহৰ লগত আলোচনা কৰি ঘোষণা কৰিবলৈ আমি সক্ষম হৈছিলো। যোৱা পৰহি দিনা আমি ইঞ্চুৰেঞ্চ কোম্পানীসমূহৰ লগতো দীঘলীয়াকৈ আলোচনা কৰিছিলো। ঘৰৰ বীমা, গাড়ীৰ বীমা, দোকান পোহাৰৰ বীমা, জীৱন বীমাকে ধৰি বিভিন্ন ধৰণৰ বীমা কোম্পানীসমূহৰ লগত আমি কৰা আলোচনাই এক সুন্দৰ ফলাফল আনিবলৈ সক্ষম হৈছিল। অৰ্থাৎ এতিয়া বীমা কোম্পানীসকলে জিলা পৰ্যায়ত নোডেল অফিচাৰ আৰু হেল্পলাইন স্থাপন কৰিব। কাগজ পত্ৰৰ জটিলতা নোসোমোৱাকৈ যিমান পাৰে সোনকালে বীমাসমূহ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব আৰু স্থায়ী নিষ্পত্তি নোহোৱালৈকে ইণ্টাৰিম অন্তৰ্বৰ্তীকালীন বীমা ৰাশি প্ৰদানৰ বিষয়ে আমি এক
উমৈহতীয়া সিদ্ধান্তত উপনীত হ'ব পাৰিছিল। ৰাজ্য চৰকাৰে শিৱসাগৰ চৰাইদেউ জিলাৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে বিদ্যালয়সমূহৰ বাবে আমি তৎকালীন ইয়াক মেৰামতিৰ বাবে 2 লাখ বা 2,10,000 টকা আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ এছেছমেণ্ট অব্যাহত ৰাখিছে আৰু মই ভাবোঁ যে অহা কালি বা 5 তাৰিখৰ আগতে আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ 2,10,000 টকা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। মই জিলা আয়ুক্তসকলক বিদ্যালয়সমূহৰ যি ডেমেজ ৰিপৰ্ট বা আমাৰ যিটো ছাৰ্ভে সমগ্ৰ শিক্ষা অভিযানলৈকে পঠিয়াবৰ বাবে মই আকৌ এবাৰ অনুৰোধ কৰিম। ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে এই 2খন জিলালৈ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমাৰ কণ শিশুসকলক পুনৰবাৰ 2যোৰকৈ ইউনিফৰ্ম দিয়াৰ বাবে প্ৰয়োজনীয় পুঁজি আমি সমগ্ৰ শিক্ষা অভিযানলৈ মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ। আজি আমি আৰু কেইবাটাও আমাৰ এই যি এটা আমি মিছন লৈছোঁ বা আমি শিৱসাগৰ চৰাইদেউ জিলাৰ ৰাইজৰ লগত বিপদৰ সময়ত থিয় হৈ থাকিবলৈ আমি যি সিদ্ধান্ত লৈছোঁ তাৰ লগত সংগতি ৰাখি আমি আৰু কেইবাটাও কাম বা কেইবাটাও কৰ্মসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। ভাদ মাহৰ নাম প্ৰসংগ অসমৰ আধ্যাত্মিক জীৱনৰ এক এৰাব নোৱাৰা অংগ। ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ যোৱা আমাৰ নামঘৰসমূহলৈ আমি 1.5 লাখকৈ টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ।